গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। জেডি ব্লগত আপোনালোকক স্বাগত। আৰু আজি মই অকণমান আমাৰ পাহাৰখনৰ দৃশ্য নেচাৰেলিটি, আমাৰ ওচৰৰ পাহাৰখনৰ নেচাৰেলিটি দেখুৱাবলৈ চেষ্টা কৰিম। কেনে লাগিছে আপোনালোকে জনাব, আৰু বেয়া লাগিলেও কমেণ্ট কৰিব। চাই ল'ব পাৰিব আমাৰ পাহাৰখন এনেকুৱা। চাই লওক কি সুন্দৰ প্ৰকৃতি। আজি পুৱাৰ ভাগৰ পুৰা পাহাৰখন দেখোন চব চিগুন গছ ৰুই দিয়া হৈ গৈছে। আগতে এটা শাল গছ আছিলে, শাল গছৰ পৰা এতিয়া ফৰেষ্টাৰে আহি পেলাই চিগুন গছ ৰুই দিছে। চাব পাৰিব আৰু আগত মানে মানুহে কি কি খেতি কৰিছে আৰু আমাৰ পাহাৰখনত কি কি আছে চব দেখাবলৈ চেষ্টা কৰিম। চাই লওক। আৰু মোৰ লগত আছে আজি মোৰ নিশ্চয় মৰমৰ কলিজা, মোৰ বিটি ৰিয়ানা দুইমাৰী। আহিছে আজি মোৰ লগত, আহিবলৈ মানা কৰিছোঁ, তাৰপিছতো আহিছে। চাই লওক সি আজি মোৰ লগত দিব তাত। একেলগে আহিছোঁ আৰু এটা ব্লগ লৈ চাই থাকক আৰু আপোনালোকে আনন্দ লওক। আমাৰ একদম নেচাৰেল কেনেকুৱা সৌন্দৰ্য, আমাৰ ওচৰৰ পাহাৰখনৰ সৌন্দৰ্যটো আপোনাক পূৰা দেখুৱাবলৈ চেষ্টা কৰিম। আহক আগলৈ আৰু আমি ভালকৈ চাই লওঁ। চাওক বন্ধুসকল, পাহাৰৰ ওপৰত কি কি আছে এই চাই লওক, দেখা পাব এতিয়া। আৰু এয়া আমাৰ মাজনী ভাগৰি গৈছে, পাহাৰত উঠি উঠি ভাগৰি গৈছে, ভাগৰ লাগি গৈছে, এই ফিল্ডত বহে বোলে। এয়া চাই লওক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই লওক কি মজা প্ৰাকৃতিক দৃশ্য, সুন্দৰ। এয়া চাই লওক কি ধুনীয়া। এয়া চাব পাৰিব পৰা ফিল এনেকুৱা আহে। এয়া আপোনালোকে কমেণ্ট কৰি জনাব, ইয়াৰ কি গছ, পাহাৰৰ ওপৰত ইয়াৰ কি গছ, আপোনালোকে কমেণ্ট কৰি জনাব হা। এই সৰু সৰু এয়া চাই ল'ব পাৰিব কি গছ, কেনেকৈ বুজিছে পাহাৰৰ ওপৰত। পাহাৰৰ ওপৰতো মানুহ আছে, চাব পাৰিব কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। চাই ল এনেকুৱা। এয়া ৰবৰ বাগান, চাব পাৰিব ৰবৰ বাগান। ৰবৰ বাগান চাই লওক, আনাৰস আছে, আনাৰস ৰবাৰ। আৰু ইয়াতে যোনে খেতি কৰিছে তাৰ ঘৰো দেখুৱাই দিম, তাৰ ঘৰো দেখুৱাই দিম। কুকুৰ আছে, কুকুৰ আছে। এইয়া এই চাই লওক, কুকুৰ ভয় কৰিছে, নাকামৰে। এই চাব পাৰিব, এইয়া চাই লওক কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। এয়া চাই লওক আমাৰ পাহাৰৰ দৃশ্য, কি সুন্দৰ চাফ চিকুণ। কি বুলি কয়, ওপৰৰ পৰা কেনেকুৱা দেখা পায় চাই লওক, ওপৰৰ কি মজা চাফা। চাই লওক ধুনীয়া, চাব পাৰিব মজা। এই চাই লওক কুকুৰকেইটাই ভয় কৰিছে, মানে কি বুলি কয়, কোনোবা আহিছে নেকি সিহঁতক দেখিবৰ কাৰণে, সেইকাৰণে দেখিছে। এই চাই লওক কি সুন্দৰ চাফা চাফ চিকুণ আমাৰ পাহাৰখন। চাই লওক এনেকুৱা ভিউ আহিব, ধুনীয়া জেগা। এয়া চাই ল'ব পাৰিব, ধুনীয়া কলগছো আছে, কলগছ আছে, কঁঠাল গছ আছে, এয়া ৰবৰ গছ। মেইন মানে ৰবৰ খেতি আমাৰ পাহাৰত। চাই লওক কি ধুনীয়া সৌন্দৰ্য। পাত কুমলীয়াইছে, এতিয়া বহাগ আহিব, কুলি পাত ওলাইছে। আৰু এই চাই লওক
এনেকুৱা উৰিয়াম গছ আছে, মানে মধুৰিআম গছ আছে, ইয়াত চাব পাৰিব। ধুনীয়া চাফ চিকুণ জেগা। এয়া কি সৌন্দৰ্য। আপোনালোকক মই এটা ছাইড মাত্ৰ দেখুৱাইছোঁ, আৰু বেলেগ ছাইড এটা দেখুৱাব আছে। এটা ছাইডত মানে ইয়াৰ ৰবৰ গছ দেখিছে, আৰু আপোনালোকে অৰ্জুন গছ দেখি আহিছে, আৰু কলগছ, আনাৰস গছ, আৰু এটা ছাইডে আপোনালোকক দেখুৱাম অকল শাল গছ, আৰু লগতে চিগুন গছো আছে। কি ধুনীয়া, চাই লওক। এইফালে জংঘল আছে বুলি কৈ আছে পিটিয়ে। অকণমান ওপৰত উঠিম, চাই লওক। আৰু বেলেগ চাইডে কি ধুনীয়া বতাহ লাগিছে ন। মাজনী কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে না? খালি ভয় লাগিছিলে কুকুৰা হাতে। এই চাই লওক। আমি আৰু আগলৈ নাযাওঁ। এইয়া পিছলি পৰিবা, বৰষুণ দিছে। এইয়া চাই লওক, কি মজা, সুন্দৰ। চাব পাৰিব আমাৰ পাহাৰখন কিমান ধুনীয়া। এনেকুৱা চাই লওক আমাৰ পাহাৰখন কি ধুনীয়া। খালি পুখুৰীৰ মাত, কোনো একো হাল্লা নাই। চাই ল'ব পাৰিব কি মজা। আপোনালোকক মই এনে চিম্পুলভাৱে দেখুৱাই দিলোঁ আমাৰ পাহাৰখনৰ প্ৰাকৃতিক সুন্দৰ দৃশ্য। ইফালৰ পৰা চাইডৰ পৰা দেখুৱাই দিম। চাই লওক, গছেই গছ, চব শাল গছ। এইবিলাক ধুনীয়া। ইয়াত আহাৰ মজাই বেলেগ, পাহাৰত আহাৰ মজাই বেলেগ। Hey viewers, এয়া চাই ল'ব। মই আপোনালোকক গোটাই অলমষ্ট আমাৰ পাহাৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাই আহিলোঁ। এতিয়া আমি লাহে লাহে নামি যাম। আৰু এই গছবিলাক যে দেখিছা, এই গছবিলাক ইমান ধুনীয়াকৈ ডাঙৰ কিয় হৈছে? এই ডাঙৰ হোৱাৰ কাৰণ এটা আছে। এইবিলাক চব আমাৰ গয়া ৰাইজৰ শাসনত মানে এইবিলাক ডাঙৰ হৈছে। বহুত বছৰৰ আগতে, আজি 6-8-9 বছৰৰ আগত এইবিলাক গাছ নাছিলে, সৰু আছিলে। তাৰ আগতো ডাঙৰ গাছ আছিলে। তাৰ আগত ডাঙৰ গাছবিলাক চব কাটি শেষ কৰি দিছিলে। মানুহে মানে কিছুমান সেই আৰু পইচাৰ কাৰণে কাটি শেষ কৰি দিছিলে। কিন্তু ৰাইজে এইবিলাক চব আমাৰ গয়া ৰাইজে ৰাখিছে। এতিয়া ৰাখি পেলাই ডাঙৰ দীঘল হ'ল, গাছবিলাক চব ডাঙৰ হৈ গ'ল। এতিয়া ৰাইজৰ শাসনত নাই। এতিয়া এইবিলাক চব ফৰেষ্টাৰে লৈ ল'লে, আৰু ফৰেষ্টাৰৰে মাটি হয়। ৰাইজক আগতে চাবৰ কাৰণে দিছিলে, ফৰেষ্টাৰে এতিয়া লৈ লয়। এতিয়া গছ কটাটো দূৰৰ কথা, গছৰ ঠানি কাটিলেও ফৰেষ্টাৰে আহি ধৰি লৈ যায়। এতিয়া গাঁৱৰ মানুহে ৰাখিছে যদিও গাঁৱৰ মানুহে এতিয়া কাটিব নোৱাৰে। যিডাল ঠানিও চব ফৰেষ্টাৰে শাসন কৰি আছে। এতিয়া চাই ল'ব পাৰিব, মই আপোনালোকক দেখাইছোঁ কি সুন্দৰ। অকণমান দূৰত মানে আমাৰ ৰাস্তাঘৰ, চাই ল'ব ধুনীয়া। আপোনালোকক আৰু আমাৰ গাঁৱৰ পাহাৰখন দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে ক্ষমা কৰি দিয়ে। আৰু লগতে যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে সামৰিছোঁ, ধন্যবাদ।